নমস্কাৰ সম্পূৰ্ণ এমাহৰ পাছত এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰায় এমাহ ধৰি কোনো পোষ্ট বা ভিডিঅ' আপলোড কৰা নাছিলোঁ। মনবোৰ একেবাৰে ভাল নহয়, একো কৰিবলৈ মন নাযায়। তাৰ মাজতে 19 অক্টোবৰত আছিলে আমাৰ নিয়াই বাবাৰ জন্মদিন। পেপা পিগ নামৰ কাৰ্টুনৰ চিৰিয়েলখন যিহেতুকে নিয়াই বাবাৰ বহুত বেছি ভাল পায়, সি বিচাৰিছিলে তাৰ জন্মদিনৰ কেকটো এবাৰ পেপা পিগ হওক, নাইবা তাৰ কাপোৰযোৰো জন্মদিনৰ পেপা পিগেই হওক। আৰু সেইকাৰণে হঠাৎ সিদ্ধান্ত লোৱা হৈছিলে তাৰ জন্মদিনটো উদযাপন কৰাৰ, আৰু পেপা পিগৰ কেকটো অৰ্ডাৰ দিয়া হৈছিলে। খুব ধুনীয়াকৈ বনাই দিছিলে, খাবলৈও বহুত সোৱাদ হৈছিলে। আৰু পেপা পিগৰ এই থিমটোৰে বেলুন আৰু লগতে বেনাৰখন আনি পেলাই তাৰ সুমিত মামা, খুচবু মেম ইমান ধুনীয়াকৈ সজাই দিছিলে। সঁচাকৈ এই সময়খিনি সদায় স্মৃতি হৈ এনেকৈ ৰৈ যাব। আৰু প্ৰথমবাৰৰ কাৰণে নিয়াই বাবাই তাৰ বন্ধুখিনিৰ লগত জন্মদিন উদযাপন কৰিব বিচাৰিছিলে, কাৰণ ইমান দিনে সি সদায় পৰিয়ালৰ মানুহবোৰৰ লগতেই জন্মদিন উদযাপন কৰি আহিছিলে। মাত্ৰ 3 দিনৰ ভিতৰত উদযাপন কৰা এই জন্মদিনখনত তাৰ চৌধুৰী আংকুল, সুমিত মামা, খুচবু মেমহঁতে ইমান ধুনীয়াকৈ সজাই পৰাই তুলিলে। বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোৱে মৰম দিব। বাই বাই।